আজি আমি এটা দৃশ্য দেখুৱাবলৈ আহিছোঁ আৰু এটা ঘটনাৰ বিষয়ে জনাবলৈ আহিছোঁ যে মানৱীয়তা যেন বহু ক্ষেত্ৰত হেৰাই গৈছে। কিয়নো মোৰ পিছফালে এই হুইল চেয়াৰখনত থকা যিজন ব্যক্তি, সেই ব্যক্তিগৰাকী আপোনালোকে হয়তো বিশ্বাস কৰিবলৈ টান পাব যে বিগত প্ৰায় 5 দিন ধৰি যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ যি ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ আছে, সেই ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰৰ বাহিৰত এই হুইল চেয়াৰখনতে তেখেত দিনে নিশাই বহি অপেক্ষা কৰি আছে যাতে তেখেতে সুচিকিৎসা লাভ কৰে। আৰু অতি পৰিতাপৰ কথা যে এই লোকজনক GMCHৰ হয়তো বহু কেইগৰাকী তেওঁলোকৰ যি কৰ্মচাৰী আছে, চিকিৎসাকৰ্মী আছে, তেওঁলোকে দেখা পাইছে। দেখা পোৱাৰ পিছতো এজন লোক চিকিৎসাৰ বাবে আহি তেওঁৰ হাতত ধনৰ অভাৱৰ বাবে তেখেতে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰৰ সন্মুখত প্ৰায় 5 দিন, মই পুনৰবাৰ কৈছোঁ 5 দিন এই হুইল চেয়াৰখনতে তেখেতে কটাব লগা হৈছে। সম্পূৰ্ণ কাহিনীৰ বিষয়ে জনাম। মই তেখেতৰ পৰা প্ৰথমেই জানিব বিচাৰিছোঁ যে আপোনাৰ নামটো এবাৰ ক'ব নেকি? মোৰ নাম বুদ্ধদেৱ চক্ৰৱৰ্তী। আপুনি এই হুইল চেয়াৰত এই অৱস্থাটো কেনেকৈ হ'ল আপোনাৰ? মই একচুৱেলি লিমা হোটেলত কাম কৰি আছিলোঁ, কাৰিকৰৰ কাম কৰোঁ এতিয়া বৰ্তমানত। তো তাতে কাম কৰোঁতে মানে কিচেনতে মই পিছল খাই পৰিলোঁ আৰু এইটো মোৰ হিপ জইণ্টত বেয়াকৈ দুখ পালোঁ। দুখ পোৱাৰ পিছত আগতো ভৰিত দুখ আছিলে মোৰ, কিন্তু এইটো পোৱাৰ পিছত মানে এনেকুৱা হ'ল যে মই উঠিব পৰা নাই, খোজকাঢ়িব পৰা নাই, একো কৰিব পৰা নাই। তাৰপৰা এই মানে তাৰপিছত মই কি কৰিম নকৰিম এনেকৈ লাগিলে। তাৰপৰা এইফালে হোটেলত মোক 2 দিন থাকিবলৈ দিলে। তাৰপিছত মালিকে ক'লে আপুনি এনেকৈ থাকে, এইটো ভাল মানে চিন হোৱা নাই ইয়াত, বাকী ষ্টাফকেইটা নিগেটিভ এটা ইম্পেক্ট পাব, তো আপুনি আপোনাৰ কিবা এটা ব্যৱস্থা কৰক। আৰু হোটেলৰ মালিকৰ নাম কি? দেৱজিৎ শৰ্মা। দেৱজিৎ শৰ্মা, হয়। আপোনাক কেইটকা দিলে চিকিৎসাৰ বাবে তেখেতে? মই 4 আগষ্টৰ পৰা কাম কৰিলোঁ, যিটো সেই পইচাটো পূৰা দিলে বাৰু। তাৰপিছত মেডিকেল বাবদ মোক 1500 টকা এটা দিলে। 1500 টকা দিলে। তাৰপিছত আপুনি কি কৰিলে? সেই 1500 টকা লৈ মই মানে কি কৰিম, সাহস কৰি মই ইয়াত আহিলোঁ। অহাৰ পিছত আপোনাৰ এই কি বুলি কয়, যোৰহাট মেডিকেল কলেজত আগত নহয়, সেইদিনা মই গুচি গ'লোঁ গুৱাহাটী মেডিকেল কলেজ। মোক হোটেলত ল'ৰা 2জনে আপোনাৰ জনশতাব্দীত উঠাই দিলে, তো অটো চটো হায়াৰ কৰি। তাৰপিছত তাৰপৰা মই গুৱাহাটী গুচি গ'লোঁ। গুৱাহাটী গৈ মই RPF হেল্পলাইনত ফোন কৰি মই ক'লোঁ যে মই এনেকৈ মই পৰিস্থিতি হৈ আছে মোৰ, মই আহি আছোঁ, মই খোজকাঢ়িব নোৱাৰোঁ, মোক কিবা হেল্প কৰক। তেহেঁতি আকৌ হুইল চেয়াৰ দি মানুহ দি মোক হেল্প কৰিলে। তাৰপিছত মোক আকৌ অটোত উঠাই দিলে, মই GMCলৈকে গ'লোঁ। GMCত আকৌ গুৱাহাটী মেডিকেল কলেজত, তাত আকৌ কি এক্সৰে এইবোৰ কৰা পইচাও মোৰ তেতিয়ালৈকে নাছিলে। এই মানে আপোনাৰ অটো ভাড়া মানুহ যে তেহেঁতক দি মেলিহে মোটামুটি সেইকাৰণ। তাৰপিছত ধৰক 500 টকামান আছিলে যেনিবা। তাৰপিছত মই গুৱাহাটী মেডিকেল কলেজত যেতিয়া গৈ পালোঁ, পোৱাৰ পিছত কি বুলি কয় আপোনাৰ তেহেঁতিও ক'লে যে আপোনাৰ এটেণ্ডেণ্ট যদি নাথাকে তেনেহ'লে আমি আপোনাক এডমিট নকৰোঁ। মই নিৰহ মানুহ, ইয়াত মোৰ কোনো নাই। তো মই বেচিকেলি এতিয়া মই বেৰেকপুৰত থাকোঁ, কেলকাতা। তো ইয়াততো লোকেল মই কেনেকৈ মই কৰিব পাৰিম? তো মোৰ যে কিবা এটা এক্সিডেণ্ট হ'ল, গুৱাহাটীত কেইদিন থাকিলে? গুৱাহাটী মেডিকেল কলেজত ৰাতিপুৱা গৈছিলোঁ, মানে ৰাতি গৈ পাইছিলোঁ আপোনাৰ কি বুলি কয় গুৱাহাটীত। ৰাতিপুৱা মই GMCত গ'লোঁ, দিনটো থাকিলোঁ। থকাৰ পিছত আপোনাৰ এক্সৰে টাইমিঙো লিখা আছে। তাৰপিছত এই ছুপাৰিণ্টেণ্ডেণ্টক কোনোবা এজনে, মানে ভাল মানুহ এজনে কিবা ৰিকুৱেষ্ট কৰিলে। তাৰপিছত মোৰ এক্সৰেটো ফ্ৰী কৰি দিলে। এক্সৰেটো তাত কৰিলে যেনিবা। কৰাৰ পিছত তাৰপৰা মোক ক'লে এডমিটটো আমি আপোনাক ইয়াত কৰিব নোৱাৰিম, যিহেতু আপোনাৰ এটেণ্ডেণ্ট নাই। তো আপুনি যোৰহাট এৰি আপুনি ইয়াত কেলৈ আহিলে? আপুনি আকৌ যোৰহাট গুচি যাওক। তাৰপিছত আপুনি যোৰহাটলৈ গুচি আহিলে? তাৰপিছত মই যোৰহাটলৈ গুচি আহিলোঁ। আহি আকৌ ডাইৰেক্ট মই ইয়াত আহি পালোঁ যোৰহাট মেডিকেল কলেজত। কি তাৰিখে পালেহি? 17 তাৰিখ মোৰ ৰাতিপুৱা। তো নাগালেণ্ড এক্সপ্ৰেছত আহিলোঁ। ইয়াত আহি তাৰপিছত মই হুইল চেয়াৰ লৈ মই OPD ছেকশ্যনত গ'লোঁ। তো OPD ছেকশ্যনে আকৌ মোক ফৰৱাৰ্ড কৰিলে চাৰ্জাৰী ছেকশ্যনত। তো চাৰ্জাৰী ছেকশ্যনে এক্সৰেবোৰ চালে। তাৰপিছত ক'লে এইটো আমাৰ কেছ নহয়, আপুনি OPDত যাওক। তাৰপিছত OPDত যেতিয়া গ'লোঁ, তাৰপৰা কৈছে বোলে মেইন ডক্টৰ অহা নাই, আপুনি অলপ বহক। মই অলপ দেৰি বহিলোঁ।
তাৰপিছত মানে মই ল'ৰা এটা লোকেল অলপ চিনাকি আছিলে, ল'ৰা এটাক মাতিলোঁ, অলপ দেৰি কাৰণে আহিলে যেনিবা। তো যিমানে যি নহওক তো তাৰ কাৰণে মই এই ল'ৰাটোকো মই থেংক ইউ বুলি ক'ম। তো তাৰপিছত সি মই আকৌ লৈ গ'ল তাত অপিডিত, লৈ যোৱাৰ পিছত তাৰপৰা ৰিপৰ্ট চিপৰ্ট চব দেখুওৱা হ'ল। তাৰপৰা আকৌ মোক এক্সৰে কৰিবলৈ দিলে। তো তাৰপিছত মই ক'লোঁ অলৰেডি GMC এক্সৰে কৰিবলৈ আপোনাক পইচা নাই বুলি কৈছিলে আপুনি? অঁ, তাৰপিছত মই মইতো ভাবিলোঁ তেনেকৈ কিবা গুৱাহাটীত তেনেকৈ হৈছিলে, GMC চুপাৰিনটেণ্ডেণ্ট তেনেকৈ লিখি দিছিলে, ফ্ৰী কৰি দিছিলে। তো মই ক'লোঁ যে মোৰ অৱস্থা অলপ বেয়া আছে, তো এইটো কিবা এটা হ'ব নেকি? তাৰপৰা ক'লে এইবোৰ একো নাই, আপুনি আগত চিধা চিধি গৈ আপুনি এক্সৰে কৰি আহক, তাৰপিছত আমি চিন্তা কৰিম বোলে, সেইটো ক'লে। তাৰপিছত মই আপোনাৰ চুপাৰিনটেণ্ডেণ্টৰ অফিচত মই যাবলৈ লৈছিলোঁ। তো মোক ভিতৰত সোমাবলৈ নিদিলে, কোনোবা এছিষ্টেণ্ট আছে নে কোন আছে ওখকৈ মানুহজন। তাৰপৰা ক'লে কি যি ক'বলৈ আছে আপুনি মোক কওক। তাৰপৰা মই ক'লোঁ এনেকৈ এনেকৈ কথা। ক'লে কোনো মানে পইচা পাতিৰ কোনো এইটো নহ'ব, আপুনি এটা কাম কৰক, এক্সৰেটো কৰক, তাৰপৰা আপুনি এডমিট হৈ লওক, সেইটো ক'লে। তো তাৰপিছত যিহেতু মোৰ পইচা নাছিলে, মই আহি আকৌ ইয়াত খবৰ কৰিলোঁ কি এক্সৰে মই ৰিপৰ্টটো দেখুৱালোঁ, কিমান খৰচা হ'ব। মোৰ পকেটত 500 টকা আছিলে, মিছা নকওঁ। তাৰপৰা ক'লে যে আপোনাৰ এই 1150 লাগিব। তোমাৰ দাদা কিবা এটাতো হ'ব পাৰে, এনেকুৱা মোক তো অৱস্থাটো মোৰ এনেকুৱা হৈ আছে। ক'লে এইবোৰ আমিতো বাধ্যতাত আছোঁ, আমি একো কৰিব নোৱাৰোঁ। তো মানে আপুনি কেতিয়া 17 তাৰিখে আহিছিলে? 17 আগষ্ট। 17 আগষ্টৰ পৰা আজি 22 আগষ্ট। আপুনি তেতিয়াৰ পৰা ইয়াতে আছে? মই ইয়াতে আছোঁ। কেনেকৈ আছে? এই হুইল চেয়াৰত আছোঁ। হুইল চেয়াৰতে? 24 ঘণ্টা হুইল চেয়াৰ? 24 ঘণ্টা হুইল চেয়াৰত। এই মেডিকেলৰ বাহিৰত মানে কাউণ্টাৰটো ওচৰতে? ওচৰতে। হা? আপুনি খোৱা বোৱা, বাথৰুম যোৱা এইবোৰ? বাথৰুমৰ কাৰণে কোনোবা যদি আহে, মানে এতিয়া ধৰকচোন মানে একেদিন থাকোঁতে কি চাফাই কৰে যে, এটা দুটা ল'ৰা চিনাকি হ'ল। তো সেইজনক দেখিলে মই মাতোঁ, মই ভাই অলপ লৈ যাম মোক। তো এতিয়া 24 ঘণ্টাৰ ভিতৰত মই ধৰক 2বাৰ পেচাব কৰিব পাৰোঁ, যেনে তেনে। মই এটা আচৰিত হৈছোঁ যে আপুনি যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত তাৰ ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰৰ ওচৰত এই হুইল চেয়াৰখনত বহি 5 দিনকৈ ইয়াতে আপুনি এনেধৰণে আছে। মানে দেখা নাই নেকি ইয়াত যিসকল কৰ্মচাৰী আছে বা যিসকল কেজুৱেলিটিলৈ যোৱা চিকিৎসক বা অন্যান্য লোকসকল কোনো দেখা নাই? চব অকল এইটোৱে সোধে যে কি হ'ল আপোনাক কালিও ইয়াত দেখিলোঁ, আজিও ইয়াত দেখিলোঁ। মানে চিভিলিয়ানকেইটা, ষ্টাফ কোনো সোধা নাই। তাৰপৰা ইভেন মানে এজন চিকিউৰিটি মানুহ এজন আছে, শকতকৈ ক'লাকৈ। তো সেইজনে মোক কি কৈছে কি গোটেই দিনটো আপুনি হুইল চেয়াৰটো লৈ বহি আছে, হুইল চেয়াৰটো আপোনাৰ কাৰণে বনোৱা হৈছে নেকি বোলে, সেইটোৱে শুনিবলৈ পালোঁ। তাৰপৰা কৈছে আপোনাৰ কি ঘৰৰ মানুহ কোনো অহা নাই নেকি? তোমাৰ অহা নাই বুলিহেতো মই ইয়াত পৰি আছোঁ, ইয়াত কোনো নাই। মানে মই আকৌ সুধিছোঁ, মই আকৌ দেখুৱাব বিচাৰিছোঁ যে যি সময়ত দুখীয়া মানুহৰ বাবে চৰকাৰে বিভিন্ন আঁচনি লৈছে স্বাস্থ্য খণ্ডত, এই লোকজন 5 দিন ধৰি, মই পুনৰবাৰ কৈছোঁ 5 দিন ধৰি JMCHত যি কাউণ্টাৰ আছে কেজুৱেলিটিৰ সমীপত, তাতে 5টাকৈ দিন ধৰি তেওঁ এখন হুইল চেয়াৰৰ ওপৰতে দিন পাৰ কৰিছে। চিকিৎসাৰ বাবে তেওঁক 1100তকৈ অধিক টকাৰ প্ৰয়োজন হয়। এখন এক্সৰে কৰিবৰ বাবে হাতত 500 টকা আছে, আৰু সেইটো যোগাৰ কৰিব নোৱাৰাৰ বাবে তেখেতে যি অধীক্ষকৰ ওচৰলৈ যাব বিচাৰিছিলে কথাবোৰ জনাবৰ বাবে, তেখেতক তেতিয়া কৰ্মচাৰীয়ে যোৱাত বাধা দিলে, বা অন্যান্য যিসকল সংশ্লিষ্ট কৰ্মচাৰী আছে সেইসকলৰ পৰাও তেখেতে কোনো ধৰণৰ সুদুত্তৰ লাভ নকৰিলে বা সঁহাৰি লাভ নকৰিলে। তাৰ ফলত যিটো আমি যেতিয়া কথাটো গম পাইছিলোঁ, আমাৰো বিশ্বাস কৰিবলৈ টান লাগিছিল যে এজন ব্যক্তি JMCHত চিকিৎসাৰ বাবে অপেক্ষা কৰি 5টাকৈ দিন হুইল চেয়াৰত এনেধৰণে বহি থাকিব লগা হৈছে। আপুনি কেনেকৈ পাৰ কৰিছে দিন? ইভেন আপোনাক এটা কথা কওঁ, আৰু অপিডিত যেতিয়া নেক্সট টাইম গ'লোঁ, যোৱাৰ পিছত তাৰপৰা যেতিয়া মোৰ এটেণ্ডেণ্ট নাই বুলি ক'লোঁ মই, তাৰপৰা এজন ডক্টৰে বেলেগ কিবা এটা ৰিপৰ্ট চাই আছে, তাৰপৰা মোক ক'লে যে এই আপুনি লাৱাৰিছ বোলে। তেনেকৈ মানে অৱহেলা কৰাৰ নিচিনা, মানে মোক লাৱাৰিছ বুলি কৈ দিলে। কোনে ক'লে এইটো কথা? এই ডক্টৰ কোনোবা এজন আছিলে, এতিয়া চেহেৰাটো পাহৰি গ'লোঁ, ইমানগাল ডক্টৰ আছে নহয়, মোক লাৱাৰিছ বুলি কৈ দিলে। মই পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বাবে এই দৃশ্যটো পুনৰবাৰ দেখুৱাই পেলাই এটা কথা অৱগত কৰিব বিচাৰিছোঁ যে এই ব্যক্তিজন 5টাকৈ দিন JMCHত চিকিৎসাৰ বাবে অপেক্ষা কৰি আছে, আৰু এই সন্দৰ্ভত JMCHৰ যি ঊৰ্ধ্বতন কৰ্তৃপক্ষ কোনেও এই সন্দৰ্ভত নাজানে,
এটা কমিউনিকেশ্যন গেপ আছে কিয়নো যিসকল কৰ্মচাৰী আছিলে সেই কৰ্মচাৰীসকলৰ সৈতে কথা পাতিব বিচাৰিছিলে তেওঁ অৱগত কৰিব বিচাৰিছিলে উদ্বোধন কৰ্তৃপক্ষৰ ওচৰলৈ যাব বিচাৰিছিলে যাবলৈ দিয়া নহ'ল যি ছিকিউৰিটি আছিলে তেওঁলোকক তেওঁ অৱগত কৰিছিলে তেওঁলোকেও জনালে যে কিয় এনেদৰে এখন হুইল চেয়াৰ তেওঁ জব্দ কৰি বন্দী কৰি ৰাখিছে সেইটোহে কথা ক'লে তেওঁৰ কাষতে বহুকেইগৰাকী কৰ্মচাৰী আছে চিকিৎসাকৰ্মী আছে তেওঁলোকেও কথাটো গুৰুত্ব নিদিলে যে 5 দিনকৈ এজন ব্যক্তি এখন হুইল চেয়াৰৰ ওপৰত কিয় দিন ৰাতি অতিবাহিত কৰিছে আৰু তাৰ পাছত অৱশেষত JMCHৰ অধীক্ষকক আমি কথাটো অৱগত কৰাৰ পিছত অতি গুৰুত্ব সহকাৰে লৈছে আৰু হয়তো তেখেতক সুচিকিৎসা লাভ কৰিব কিন্তু আমি দেখুৱাব বিচাৰিছোঁ যে একাংশ কৰ্মচাৰী বা চিকিৎসা খণ্ডৰ সৈতে জড়িত একাংশ কৰ্মচাৰী যি কৰ্মকাণ্ড সেই কৰ্মকাণ্ডই কিন্তু সকলোকে ভবাই তুলিব যে বিশ্বাস কৰিবলৈ টান লগা এটা কথা যে এজন ব্যক্তি চিকিৎসাৰ বাবে ধনৰ অভাৱত তেওঁ চিকিৎসা কৰিব পৰা নাই আৰু তাৰ বাবে JMCHলৈ আহি তেওঁ 5টাকৈ দিন মই পুনৰবাৰ কৈছোঁ তেখেতৰ থকা খোৱা কেৱল মাত্ৰ হুইল চেয়াৰখনত 5টাকৈ দিন ৰাতি কেনেকৈ শুইছে আপুনি ইয়াতে এইভাগে এনেকৈ হৈছোঁ বাকী তো দেখা পাই আছে মানুহে আপোনাক চবে দেখা পাই আছে আমি আৰু বিশেষ একো নকওঁ যিহেতু JMCHৰ উৰ্ধ্বতন কৰ্তৃপক্ষ স্বাস্থ্য খণ্ডৰ উৰ্ধ্বতন কৰ্তৃপক্ষ আৰু এনেধৰণৰ যিসকল অসহায় লোক আছে দুখীয়া লোক আছে বা আৰ্থিকভাৱে পিছপৰা লোক আছে বা যিসকল লোকৰ এনেধৰণে বিশেষ কথা নাজানে তেওঁলোকৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে কিয়নো এই লোকজনে বহুখিনি কথা উদঙাই দিছে বহুখিনি কথা পোহৰলৈ আনিছে যে এনেধৰণৰ অসহায় লোকসকলৰ চিকিৎসা সেৱাই নহয় অন্যান্য ক্ষেত্ৰত যেতিয়া সহায় বিচাৰি যায় তেওঁলোকে সেই সহায় কেনেধৰণে লাভ কৰিব তাৰ বাবে এটা উচিত পথৰ যাতে ব্যৱস্থা সংশ্লিষ্ট কৰ্তৃপক্ষই কৰে সেয়া আজি তাৰিখত অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ